অসম গোৰ্খা সন্মিলনৰ উদ্যোগত আৰু অসম গোৰ্খা সন্মিলনৰ লগত জড়িত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, বিশেষকৈ আমাৰ গোৰ্খা সম্প্ৰদায়, নেপালী সম্প্ৰদায়ৰ যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে, তেখেতসকলৰ সহযোগত এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তিৰ বয়স এতিয়া 93 বছৰ, এইগৰাকী ব্যক্তি হৈছে খেমৰাজ অধিকাৰী। খেমৰাজ অধিকাৰীৰ জন্ম তেজপুৰৰ বুঢ়া চাপৰিত। শিক্ষা আৰম্ভ কৰিছিল তেজপুৰ চহৰত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা আইন বিভাগত পাছ কৰি আইনজ্ঞ হৈছিল। সেয়ে নহয়, খেমৰাজ অধিকাৰী এগৰাকী সমাজসেৱক, এগৰাকী ভাল খেলুৱৈ, এগৰাকী ভাল ৰাজনীতিবিদ। তেওঁ তেজপুৰ পৌৰসভাৰ 19 নম্বৰ ৱাৰ্ডৰ 4বাৰকৈ তেওঁ পৌৰসভাত ৱাৰ্ড মেম্বাৰ হিচাপে তেওঁ নিৰ্বাচিত হৈছিলে। ৱাৰ্ড মেম্বাৰটো সাধাৰণ কথা, কিন্তু এজন মানুহৰ ব্যক্তিত্ব, এই ব্যক্তিত্বৰ দ্বাৰা এটা জাতিক, এখন ৰাজ্যক মোহিত কৰি ৰাখিব পৰা ব্যক্তিজনে আছিলে এই খেমৰাজ অধিকাৰী। আৰু মই কৈছো সভাত যে সাধাৰণতে ৰাজহুৱাভাৱে এজন মানুহৰ জন্মদিন সকলোৰে ভাগ্যত নাহে। কাৰ ভাগ্যত আহে? যিসকলে সমাজত অৱদান আগবঢ়াইছে, যিসকলে সমাজৰ কাৰণে কাম কৰিছে, যিসকলে সমাজৰ কাৰণে বিভিন্ন সময়ত সমাজৰ সমস্যাৰ বিষয়ে, সমাজৰ দুখৰ সময়ত আগভাগ লৈ কাম কৰা মানুহবিলাকৰহে এইদৰে ৰাজহুৱাভাৱে জন্মদিন পতা হয়। আজি 93 সংখ্যক জন্মদিন তেজপুৰৰ এই ভূপেন হাজৰিকা কলাভূমিত আমি ইয়াত অনুষ্ঠিত কৰা হৈছে। আৰু তাৰ লগে লগে অভিনন্দন গ্ৰন্থ নামাকৰণেৰে তেখেতৰ জীৱনশৈলীৰ ওপৰত, জীৱনৰাজিৰ ওপৰত এখন ডাঙৰ পুস্তক বা গ্ৰন্থ আজি প্ৰকাশ কৰি উলিয়াইছে। আৰু এই গ্ৰন্থখনে খেমৰাজ অধিকাৰীৰ জীৱনৰ বহু কথাই আগন্তুক দিনৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীক জানিবলৈ সহায় কৰিব, উপকাৰ কৰিব, এইখিনিয়ে কামনা কৰিছো। আৰু গোৰ্খা সন্মিলনৰ মই মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। আৰু গোৰ্খা সন্মিলনত জড়িত গোৰ্খা সম্প্ৰদায়, নেপালী সম্প্ৰদায়ৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠানলৈ মই মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। হয়, মই সেইটো কথা নকওঁ, কাৰণ গোৰ্খা জনগোষ্ঠীৰ ৰাজনীতিৰ লগত আজি নতুনকৈ সম্পৰ্ক হোৱা নাই। আমাৰ মাজত বহে স্বৰূপ উপাধ্যায়, খেমৰাজ অধিকাৰী, আৰু বিভিন্ন সময়ত বিধানসভাতে হওক বা অন্যান্য ৰাজনৈতিক যিকোনো সংগঠনৰ লগতে হওক গোৰ্খা জনগোষ্ঠী জড়িত হৈ আছে। কেতিয়াবা কোনোবা গোৰ্খা জনগোষ্ঠীৰ কোনোবা ব্যক্তি ৰুলিং পাৰ্টিৰ লগত আছে, আৰু কোনোবা সময়ত কোনোবা গোৰ্খা জনগোষ্ঠীৰ কোনোবা ব্যক্তি অপজিশ্যন পাৰ্টিৰ লগত আছে। কিন্তু গোৰ্খা জনগোষ্ঠীৰ নিজৰ কৰ্ম নিজে কৰি গৈ আছে আৰু কৰি গৈ থাকিব। আৰু গোৰ্খা জনগোষ্ঠী শেষ হৈ নাযায়। ৰাজনীতিৰ ক্ষেত্ৰতে হওক বা সমাজৰ ক্ষেত্ৰতে হওক তেখেতসকলে অৱদান আগবঢ়াই থাকিব পাৰিব। আৰু কোনে জানে, গোৰ্খা জনগোষ্ঠীৰ মানুহ যদি কেতিয়াবা মুখ্যমন্ত্ৰী হৈ যায়। আজি আমি কৈছো 50 বছৰৰ পাছত, 100 বছৰ পাছত গোৰ্খা জনগোষ্ঠীৰ এজন ব্যক্তি, এজন ৰাজনীতিবিদ অসমৰ প্ৰধান মুখ্যমন্ত্ৰীও হৈ যাব পাৰে। গতিকে সেই দিনলৈ আমি অপেক্ষা কৰিছো। গতিকে গোৰ্খা জনগোষ্ঠীৰ উন্নতি কামনা কৰিছো। সকলো কাম, কাউন্সিল দিবলৈ হলে, সাহিত্য শাসন দিবলৈ হলে, বা কিবা এটা এখন নতুন জিলা কৰিবলৈ হলে এটা চৰকাৰৰ প্ৰচেছ থাকে। এই প্ৰচেছৰ মতেহে কামবিলাক হয়। প্ৰচেছ হোৱাৰ লগে লগে গোৰ্খা জনগোষ্ঠীৰ সাহিত্য শাসনৰ বিষয়ে পোৱাৰ লগে লগে তাৰ স্থায়ী ভূমি বা এৰিয়েল ভূমি কেনেধৰণৰ আছে, এইবিলাক কথা চিন্তা কৰি চৰ্চা কৰি থকা হৈছে। অসম চৰকাৰে চিন্তা চৰ্চা নকৰা নহয়। গোৰ্খাসকলক যিখিনি অধিকাৰিতা, আজিৰ পৰা বহু বছৰ আগতে গোৰ্খা ডেভেলপমেণ্ট কাউন্সিল আছিল নেকি? নাছিল। এতিয়া গোৰ্খা ডেভেলপমেণ্ট কাউন্সিল গঠন কৰা হৈছে। গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ দ্বাৰা বিভিন্ন সময়ত বিভিন্ন ঠাইত, মোৰ নিজৰ সমষ্টিত আৰু গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ জৰিয়তে সাংস্কৃতিক ভৱন দিয়া হৈছে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ গঢ় দিবৰ কাৰণে অনুদান আগবঢ়াইছে, ধন আগবঢ়াইছে। গতিকে এই ধৰণে কামবিলাক কৰি গৈ আছে। আৰু আমি আশা ৰাখিছো এসময়ত গোৰ্খাৰ সাহিত্য শাসনৰ ব্যৱস্থা আহিব পাৰে।